এদেও দুদেও লোটা নিয়াৰ চেও এতিয়া বাঘবৰৰ পৰা অবৈধ মিয়া আহি শিৱসাগৰত মাটি ক্ৰয় কৰি তেওঁলোকে ইয়াত বসবাস কৰিবৰ বাবে ইতিমধ্যেই যি জাল বা ফন্দি তৈয়াৰ কৰিছে ইয়াৰ বিৰুদ্ধে সৰব হৈ উঠিছে এতিয়া শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় আৰু জনগোষ্ঠীয় সংগঠন। এই মুহূৰ্তত মই দেখুৱাম যে শিৱসাগৰ জিলাৰ যি দিচাং মাজগাঁও অঞ্চল, এই দিচাং মাজগাঁও অঞ্চলত ফুলবৰ আলি আৰু একিবুল আলি নামৰ দুজন মিয়াই বাঘবৰৰ পৰা আহি শিৱসাগৰৰ এই মাজমজিয়াত তেওঁলোকে মাটি ক্ৰয় কৰি যি ফন্দি কৰিছে সেই ফন্দিৰ প্ৰকৃত দৃশ্য মই এই মুহূৰ্তত দেখুৱাম। 1 বিঘা 2.5 লোচাৰ মাটি ইয়াত ক্ৰয় কৰিছিল দুজন মিয়াই আৰু তেওঁলোকে যি আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডৰ জালিয়াতি কৰিছিল, লগতে ইয়াৰ অসমীয়া ছোৱালীক তেওঁলোকে বিয়া পাতিছিল আৰু এতিয়া তেওঁলোকে আনকি নিৰ্বাচনত ভোটদান কৰাৰ যি অধিকাৰ সেই অধিকাৰো তেওঁলোকে লাভ কৰিছে। কিন্তু ইয়াৰ বিৰুদ্ধে যিহেতু জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহ জাঙুৰ খাই উঠিছে, মই মুহূৰ্তত দেখুৱাম এইডোখৰে স্থান য'ত একিবুল আলি আৰু ফুলবৰ আলি নামৰ দুজন মিয়াই বাঘবৰৰ পৰা আহি এইদৰে শিৱসাগৰৰ দৰে ঐতিহ্যমণ্ডিত স্থানত তেওঁলোকে মাটি ক্ৰয় কৰি ইয়াত মিয়ালেন বনোৱাৰ তেওঁলোকে জাল এক প্ৰকাৰ তৈয়াৰ কৰিছিল। কিন্তু যিহেতু ইতিমধ্যে জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহ সৰব হৈ উঠিছে ইয়াৰ বিৰুদ্ধে, সদৌ অসম গৰিয়া জাতীয় পৰিষদ সৰব হৈ পৰিছে। অন্যহাতেদি তেওঁলোকে এখন সংবাদমেলৰো আয়োজন কৰিছিলে। কোনোপধ্যেই অবৈধ মিয়াক এই শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ঠাইত য'ত খিলঞ্জীয়া বসতি প্ৰধান অঞ্চল বুলি জনা যায় ইয়াত কোনোপধ্যেই তেওঁলোকক বসবাস কৰিবলৈ দিয়া নহ'ব। আৰু এইদৰে আজি জাতীয় সংগ্ৰামী সেনা অসম আহি এই স্থানত উপস্থিত হৈছে। সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ লোক ইয়াত উপস্থিত আছে আৰু এটাই হুংকাৰ প্ৰদান কৰিছে যে জিলা প্ৰশাসনে কোনো পধ্যেই এই অবৈধ মিয়াক ইয়াত বসবাস কৰাৰ অনুমতি দিব নালাগে। কিন্তু অন্যহাতেদি এটা প্ৰশ্ন উত্থাপন হয়, কিদৰে বাঘবৰৰ পৰা আহি দুজনকৈ মিয়াই এইদৰে মাটি ক্ৰয় কৰাৰ সাহস পালে? নিশ্চয়কৈ ইয়াত প্ৰশাসন যন্ত্ৰটোৰ হাত আছে, মণ্ডলৰ হাত থাকিব লাগিব, চক্ৰ বিষয়াৰ সহযোগ থাকিব লাগিব। অন্যহাতেদি ইয়াৰ যিসকল এই যি ৰাজহ বিষয়ৰ লগত জড়িত লোক, এই বিষয়ৰ লগত জড়িত লোকসকলো ইয়াত জড়িত থাকিব লাগিব। গতিকে প্ৰশাসন যন্ত্ৰৰ একাংশই যে এই মিয়াক মাটি কিনাৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰিছিল এই কথা ইতিমধ্যে স্পষ্ট হৈ উঠিছে। আৰু য'ত একিবুল আৰু ফুলবৰ আলি নামৰ যি দুজন মিয়াই মাটি ক্ৰয় কৰিছিল সেই স্থানত এতিয়া জাতীয় সংগ্ৰামী সেনা অসমে এইদৰে তেওঁলোকে পোষ্টাৰ বেনাৰ আহিছে, মিয়াই উজনি অসম ত্যাগ কৰক আৰু জাতীয় সংগ্ৰামী সেনা অসম। আৰু এই স্থানত যিহেতু জাতীয় সংগ্ৰামী সেনা অসমৰ বিষয়ববীয়াসকল উপস্থিত হৈছে, মই পোনপ্ৰথমে ৰিদীপৰ কাষলৈ আহিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। এইটো নিশ্চয়কৈ এটা চিন্তাজনক বিষয়, যি সময়ত আটাইতকৈ চৰ্চিত বিষয় হিচাপে জনা যায় যে অবৈধ মিয়াক উচ্ছেদ কৰা হৈছে। ইয়াৰ পিছত কিন্তু সেই নামনিৰ পৰা আহি এতিয়া শিৱসাগৰত আহি উপস্থিত হৈছে। তেওঁলোকে ইমান দুঃসাহস কৰিছে যে ইয়াত মাটি ক্ৰয় কৰাৰ বাবে তেওঁলোকে উদ্যত হৈছে, ইয়াত বসবাস কৰাৰ কথা চিন্তা কৰিছে। কেনেধৰণৰ কাৰ্যপন্থা আপোনালোকে লৈছে হাতত? নহয়, চাওক, প্ৰথম কথা হ'ল এয়া মিয়াই কেৱল মাটি লোৱা বুলিয়ে নহয়, ঐতিহাসিক শিৱসাগৰৰ ওপৰত আচলতে মিয়ালেণ্ড বনোৱাৰ যি ব্লু প্ৰিণ্ট এয়া আচলতে চূড়ান্ত নিদৰ্শন। গতিকে এটা কথা চাওক, আজি আমি জাতীয় সংগ্ৰামী সেনা কেন্দ্ৰীয় সমিতিৰ লগতে শিৱসাগৰ জিলা সমিতিৰ এটা সজাতি দলে চৰজমিন তদন্তৰ কাৰণে আহিছোঁ। আহি আমি দেখি আচলতে আচৰিত অনুভৱ কৰিছোঁ, যিটো ঠাইত আচলতে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ মাটি আছে তাৰ মাজত এটা আচলতে মিয়াই কি ধৰণে মাটি ল'বলৈ পালে, সুবিধা পালে, তাক লৈ এটা ডাঙৰ প্ৰশ্ন। গতিকে আমি এসপ্তাহৰ সময় এটা বান্ধি দিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে আমি ইয়াত আচলতে মিয়াই ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰিবলৈ ইয়াত আমি নাম ফলক বেনাৰ পোষ্টাৰ লগোৱাৰ ব্যৱস্থা কৰিছোঁ। এসপ্তাহৰ ভিতৰত তেওঁলোকে যদি নিজৰববীয়াকৈ ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা নকৰে, জাতীয় সংগ্ৰামী সেনাই নিজৰ ষ্টাইলত আচলতে কাম কৰিব জানে, গতিকে সেইমতে কাম কৰিব। সমান্তৰালকৈ এটা কথা ক'ব বিচাৰিছোঁ, এই কাম কাজখিনিৰ লগত নিশ্চিতভাৱে চাৰ্কুল অফিচাৰ বা মণ্ডল বা একাংশ বিষয়ববীয়া জড়িত হৈ আছে। যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই অবৈধ মানুহখিনিক আচলতে খেদি পঠোৱাৰ ব্যৱস্থা কৰিছে, তেনেকুৱা এটা সময়ত আচলতে শিৱসাগৰৰ নিচিনা এখন ঐতিহাসিক ঠাইত কি ধৰণে আচলতে নামজাৰি কৰাৰ সুবিধা পালে তাক লৈ আমাৰ প্ৰশ্ন আছে। নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত আচলতে এক তদন্তৰ ঘোষণা কৰিব লাগে। তদন্ত ঘোষণা কৰি যদিহে মণ্ডল বা চাৰ্কুল অফিচাৰ এনেকুৱা কাম কাজত আৰ্থিক আচলতে পইচাৰ লেনদেনৰ যোগেদি যদি এনেকুৱা কাম কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এসপ্তাহৰ চূড়ান্ত সময়সীমা বান্ধি দিলোঁ, তাৰ ভিতৰত যদি তেওঁলোকে ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা নকৰে, জাতীয় সংগ্ৰামী সেনাই স্থানীয় ৰাইজৰ সহযোগত ইয়াত নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিম। যিকোনো পৰিৱেশ পৰিস্থিতিৰ উৎপত্তি হ'ব পাৰে, তাত কিন্তু আমি কোনো কাৰণতে জগৰীয়া হৈ নাথাকিম, এই কথা স্পষ্ট কৰি দিছোঁ। ধন্যবাদ জনাইছোঁ। সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ বিষয়ববীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে বাঘবৰৰ পৰা আহি শিৱসাগৰৰ নিচিনা ঠাইত য'ত খিলঞ্জীয়াৰ আধিপত্য থকা ঠাই বুলি কোৱা হয়, ইয়াত আহি মিয়াই মাটি ক্ৰয় কৰিবলৈ কেনেদৰে পালে বা ইয়াত কোন প্ৰশাসন যন্ত্ৰৰ লোক জড়িত আছে য'ত এইখিনি সহায় সহযোগ তেওঁলোক কৰা হয়? আচলতে কি ইয়াত মাটি যে মিয়াই কিনিছে, এই মিয়াই ইয়াত মাটি চিনি নাপায়। তেওঁলোকে ইয়াত মাটি চিনি নাপায়, চিনি পায়
এটা দালাল চক্ৰ আছে, হয়তো 2-4জন মানুহ আছে, তেওঁলোকে দালালিৰ যোগেদি এই যিজন ববাটো বুলি কৈছোঁ মকবুল হুছেইনৰ মাটি হয় এডোখৰ, তেখেতক সম্ভৱ যিটো উচিত মূল্য দি যদি ইয়াৰ উচিত মূল্য 5 লাখ টকা হয় বা 7 লাখ টকা হয়, তেওঁলোকে মই শুনামতে প্ৰায় 15-20 লাখ টকালৈকে লৈছে। এতিয়া সদৌ অসম গৰিয়া জাতীয় পৰিষদে যিহেতু এই ক্ষেত্ৰত এখন সংবাদ মেলৰো আয়োজন কৰিছিল আৰু এই বিষয়ে জনাইছিল যে কোনোপধ্যে ইয়াত মিয়াক বহিবলৈ দিয়া নহ'ব। এতিয়া অনাগত দিনত যদি তেওঁলোকে যিহেতু মাটি ক্ৰয় কৰি ইতিমধ্যে নামজাৰি কৰিছে, কেনেধৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব? আমি কালি AGC মহোদয়ৰ লগত কথা পাতিছোঁ, DC ছাৰৰ লগত কথা পাতিছোঁ, কিবা ব্যৱস্থা আছে নেকি সুধিলত তেওঁলোকে কৈছে আমি কথা বতৰা পাতি লওঁ, যদি ব্যৱস্থা ওলায় আমি এইটো ৰিটাৰ্ণ কৰিবলৈ চেষ্টা কৰি আছোঁ। ধন্যবাদ জনাইছোঁ। মই এই মুহূৰ্তত সেই স্থানডোখৰ মই পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিম। সতীৰ্থ যিহেতু সতীৰ্থই দেখুৱাব যে 1 বিঘা 2.5 লোচা মাটিৰ ইয়াত একিবুল আলী আৰু ফুলবৰ আলী নামৰ দুজনকৈ মিয়াই ক্ৰয় কৰিছিল আৰু এই কথা জ্ঞাত হোৱাৰ পিছতেই শিৱসাগৰৰ যিসমূহ জাতীয় আৰু জনগোষ্ঠীয় সংগঠন আৰু লগতে সদৌ অসম গৰিয়া জাতীয় পৰিষদে হুংকাৰ প্ৰদান কৰিছিলে কোনোপধ্যেই মিয়াক ইয়াত শিৱসাগৰৰ দৰে ঐতিহ্যমণ্ডিত ঠাইত ইয়াত বহিবলৈ দিয়া নহ'ব, ইয়াত মিয়ালেণ্ড বনোৱাৰ সপোন তেওঁলোকক পূৰ হ'বলৈ দিয়া নহ'ব। অন্যহাতেদি এটা প্ৰশ্ন আহে যে উচ্ছেদিত যিহেতু নামনি অসমত উচ্ছেদ অভিযান চলিছিল নিৰ্বাচনৰ পূৰ্বে, সেই উচ্ছেদ অভিযানৰ পিছত এই উচ্ছেদিত যিসকল অবৈধ নাগৰিক, এই নাগৰিকসকলে শিৱসাগৰক লক্ষ্য কৰি লৈছে নেকি? আৰু শিৱসাগৰৰ সকলোৱে জানে যে সম্প্ৰীতিৰ ঠাই, ঐতিহ্যমণ্ডিত এডোখৰ ঠাই য'ত খিলঞ্জীয়াৰ বসবাস কৰা ঠাই বুলি কোৱা হয়, সেই ঠাইত কিদৰে এই অবৈধ মিয়াই তেওঁলোকে বসবাস কৰিবলৈ, মাটি ক্ৰয় কৰিবলৈ তেওঁলোকে সাহস পালে? আপোনাক এটা প্ৰশ্ন সুধিম যে ইয়াত প্ৰশাসন যন্ত্ৰৰ সহায় অবিহনে বা স্থানীয় লোকৰ সহায় অবিহনে এই যি অবৈধ মিয়া, এই অবৈধ মিয়াই মাটি ক্ৰয় কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত কোন কোন লোক জড়িত আছে বুলি ভাবে বা আপোনালোকৰ কাৰ্যপন্থা কি হ'ব অনাগত দিনত? আমি এটা কথা ইতিমধ্যে গম পাইছোঁ যে গোটেই বিষয়টোৰ লগত 2-এজন মণ্ডল জড়িত হৈ আছে আৰু যিকেইজন মণ্ডলে অসমীয়া জাতিটোক বিক্ৰী কৰি মিয়াৰ ওচৰত বিক্ৰী কৰি মিয়াৰ নামতে মাটিখিনি তেওঁলোকে আপোনাৰ পতা কৰি দিছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, কোনো কাৰণতে মিয়াই আহি শিৱসাগৰত মিয়ালেণ্ড বনোৱাৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ আমি উফুৰাই দিম। গতিকে এই ক্ষেত্ৰত শিৱসাগৰ জিলাখনৰ আয়ুক্ত মহোদয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আজি আমি জাতীয় সংগ্ৰামী অসম ইয়াত আমি ফলকাৰি দিছোঁ, আমি এসপ্তাহ সময় বান্ধি দিছোঁ। এসপ্তাহৰ ভিতৰত মিয়াই যিজন মালিকৰ পৰা মাটি কিনিছিলে মালিকজনক মাটি ঘূৰাই দিব লাগিব, অন্যথা জাতীয় সংগ্ৰামী অসমৰ লগতে এই অঞ্চলৰ স্থানীয় হিন্দু মুছলমান সকলোৰে ঐক্যবদ্ধ হৈ আমি মিয়া খেলিবলৈ বাধ্য হ'ম। ধন্যবাদ জনাইছোঁ। চিতু বৰুৱা, এটা সপ্তাহৰ তেওঁলোকে সময়সীমা জাৰি কৰিছে। এটা সপ্তাহৰ ভিতৰত যদি এই একিবুল আৰু ফুলবৰ আলী নামৰ যি দুজন মিয়া, এই মিয়াই এই মাটি যদি পুনৰবাৰ সেই মাটিৰ যি স্বত্বাধিকাৰী গতাই নিদিয়ে তেনেহ'লে তেওঁলোকে নিজাববীয়া তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এই মুহূৰ্তত সতীৰ্থ পিম্পুৱে যি স্থান দেখুৱাই আছে যে 1 বিঘা 2.5 লোচা যি মাটি, এই মাটি তেওঁলোকে জালিয়াতিৰে ক্ৰয় কৰিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে।